ৰামপুৰত ৫-দিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলনৰ শতবাৰ্ষিকী। দক্ষিণ কামৰূপৰ ৰামপুৰত ৫-দিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে অনুষ্ঠিত কৰা হৈছে ৰঙালী বিহু সন্মিলনী। এই ৰঙালী বিহুখনে এইবেলি শতবাৰ্ষিকীত ভৰি দিছে। ১৯২৬ চনৰ পৰা আৰম্ভ হোৱা বিহুখনি এইবাৰ অতি উলহ মালহেৰে এই শতবাৰ্ষিকী উদযাপন কৰিছে। উল্লেখযোগ্য যে ১৩ এপ্ৰিল তাৰিখৰ পৰা ১৭ এপ্ৰিল তাৰিখলৈ অনুষ্ঠিত হোৱা ৰঙালী বিহুখনৰ ১৩ এপ্ৰিল তাৰিখে আবেলি চৌতালি নাম পৰিৱেশনেৰে বিহু শুভাৰম্ভণি কৰা হয়। নাম পৰিৱেশনৰ পিছতে ৰাতি বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিযোগীসকলৰ সৈতে ৰামপুৰৰ পৰা চান্দুবিলৈকে মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ১৪ তাৰিখে পৰম্পৰাগত খেল ধেমালি অনুষ্ঠানৰ লগতে গৰুক লাও বেঙেনা খুৱাই গৰু বিহুৰ লগতে গোপূজন পালন কৰা হয়। সন্ধিয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ভূপেন্দ্ৰ সংগীত আৰু জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান ৰখা হয়। তাৰ পিছতে মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়। ১৫ তাৰিখ বুধবাৰে ৰাতিপুৱা ছোৱালীসকলক উদ্দেশ্যি এক মিনি মাৰাথন প্ৰতিযোগিতা উদযাপন কৰা হয়। এই মাৰাথন দৌৰৰ কাৰ্যসূচী শেষ হোৱাৰ পিছতেই বিহুৰ মূল পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছত শ্বহীদ তৰ্পণ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰা হয়। এই সাংস্কৃতিক শোভাযাত্ৰাখনৰ শুভাৰম্ভণি কৰে দক্ষিণ কামৰূপৰ সুপ্ৰতিষ্ঠিত ব্যৱসায়ী অনিল দাসে। মাৰাথন দৌৰ আস্থা পলিক্লিনিক প্রতিদিনে বিশেষজ্ঞ ডাক্তরের দ্বারা নিয়মিত স্বাস্থ্য পরীক্ষা, অত্যাধুনিক ল্যাবরেটরি, ডিজিটাল এক্স-রে, আল্ট্রাসাউন্ড, ফার্মাসি, ডে কেয়ার ইউনিট অ্যাভেলেবল। আশা পলিক্লিনিক, বামুনিগাঁও, শান্তিপুর রোড। গোটেই প্ৰক্ৰিয়াখিনি শেষ হোৱাৰ পিছত আমাৰ বিহুৰ মূল পতাকা উত্তোলন কৰা হৈছে আৰু মূল পতাকা উত্তোলনৰ পিছতে আমাৰ আছিলে আৰু এটা অনুষ্ঠান, সেয়া আমাৰ শ্বহীদ তৰ্পণ। এই শ্বহীদ তৰ্পণ অনুষ্ঠানটি আমাৰ অনুষ্ঠিত হৈছে আৰু তাৰপিছত আমি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছোঁ আৰু শোভাযাত্ৰাৰ কাৰণে আমি আমাৰ দক্ষিণ কামৰূপৰ প্ৰতিষ্ঠিত ব্যৱসায়ী অনিল দাসক মাতি আনিছিলোঁ। তেখেতে ইয়াতে উপস্থিত হৈছেহি ৰাতিপুৱা আৰু তেখেতৰ সময়খিনি আমাক দিছে। তাৰপিছতে আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰা আমাৰ আৰম্ভ হৈছে। আমি ৰামপুৰৰ আঞ্চলিক যি এলেকা, ৰামপুৰ, ভাগৱতীপাৰা, এনেকুৱাকৈ গোটেই এই আমোদপুৰ, খিদিৰ পুখুৰী, শান্তিপুৰ, আমাৰ বৃহত্তৰ ৰামপুৰ, এনেকুৱাকৈ আমি গোটেই স্থানবিলাক আমি ভ্ৰমণ কৰি আমাৰ এই আজিৰ যিটো সাংস্কৃতিক শোভাযাত্ৰা এইটোৰ ব্যৱস্থা কৰা হৈছে। এতিয়াও শোভাযাত্ৰাৰ শেষখিনি আমাৰ আহি পোৱা নাই, এই হয়তো আৰু অলপ সময় পিছতে ইয়াতে আহি পাব। আজিৰ এই শোভাযাত্ৰাৰ পিছত আমি আজিৰ সন্ধিয়াৰ আমি অনুষ্ঠান আমাৰ আছে, বিশেষ আকৰ্ষণ এটা আছে যে আমাৰ মুকলি বিহু। আৰু এই মুকলি বিহুটো সদৌ অসম ভিত্তিত আমাৰ হ'ব। আৰু যোৱাকালি আমি আৰু এটা অনুষ্ঠানৰ কথা আমি পাতিছিলোঁ, মই উল্লেখ কৰিব পাহৰি গৈছোঁ। সেইটো হ'ল ৰছী টনা প্ৰতিযোগিতা। আমাৰ গোটেই বিহুতে বিহু, নৃত্য, গীত, তাৰ লগতে আমাৰ খেল ধেমালি, এই পৰম্পৰাগত কিছুমান খেল ধেমালিও আমাৰ ইয়াতে জড়িত হৈ আছে। ঠিক তেনেকৈ আমাৰ যোৱাকালি ৰছী টনাৰ প্ৰতিযোগিতাও হৈছে আৰু অহাকালিও ঠিক তেনেকৈ অহাকালি, আজি 15 তাৰিখ যাব, অহাকালি 16 তাৰিখে আমাৰ প্ৰথম কিছুমান খেল ধেমালি, তাৰপিছত সাহিত্য বিষয়ক কুইজ, চিত্ৰাংকন, এনেকুৱা ধৰণৰ কিছুমান প্ৰতিযোগিতা হ'ব ৰাতিপুৱাৰ ভাগত। আৰু সন্ধিয়া আমাৰ আবেলি আমাৰ মুকলি সভা হ'ব। সেই মুকলি সভাতে আমাৰ যি আমাৰ মুখপত্ৰ ৰঙিলী, এইখন উদ্বোধন কৰা হ'ব। সেই ৰঙিলী উন্মোচন কৰিব আমাৰ ডক্টৰ হিতেশ বৰুৱাই। অহাকালি আমাৰ আৰ্টিষ্ট থাকিব নীল আকাশ। তাৰপিছতে তাৰ আগতেই থাকিব তেজপুৰৰ থেস্পিয়ান বুলি এটা বাৰেৰহণীয়া বিভিন্ন সংস্কৃতিৰ এটা গ্ৰুপ। তাক বাদেও আমাৰ বিহু দল আৰু অন্যান্য আৰু কিছু সৰু সুৰা অনুষ্ঠান থাকিব।
আৰু মূল আকৰ্ষণ হ'ব আমাৰ অহাকালি নীল আকাশ। আমাৰ 5 দিনীয়া অহাকালি আকৌ অহা পৰহি অৰ্থাৎ 17 তাৰিখে আমাৰ দিনৰ ভাগত কোনো কাৰ্যসূচী নাই, কাৰণ সেইদিনা আমাৰ 2টা স্থানত দধিমন্থনৰ প্ৰতিযোগিতা হয়, দধিমন্থন হয়, প্ৰতিযোগিতা নহয়, দধিমন্থনে। সেইকাৰণে আমি দিনৰ ভাগত তেনেকুৱা ধৰণৰ প্ৰগ্ৰামেই ৰাখিব পৰা নাই। অৱশ্যে তাৰে ভিতৰতে কিছুমান আমাৰ মঞ্চৰ কেইটামান অনুষ্ঠান চলাব, যদিও সিদিনা আমাৰ এই দধিমন্থনৰ কাৰণে আমি ঠিক বৃহত্তৰ কিবা ৰাখিব পৰা নাই। আমাৰ ইয়াতে বিয়ানাম আৰু আমাৰ মহিলাসকলে তেওঁলোকৰ কিছুমান প্ৰতিযোগিতা চলাব। আৰু সিদিনা সন্ধিয়া 17 তাৰিখে আমাৰ প্ৰিয়ংকা ভৰালী আৰু গীতাঞ্জলি দাস তেওঁলোক হ'ল আমাৰ সন্ধিয়াৰ মূল আকৰ্ষণ। আমাৰ তাৰ আগতে আমাৰ কিছুমান নৃত্য গীত হ'ব। আমাৰ মহিলাসকলৰ আমাৰ কমিটিৰ মহিলাসকলৰ দ্বাৰা জেং বিহু সেইদিনা প্ৰদৰ্শন হ'ব। ঠিক এই তেওঁলোকৰ আৰম্ভণিতে এই আমাৰ প্ৰিয়ংকা ভৰালীহঁতৰ প্ৰগ্ৰাম হোৱাৰ আগে আগে আমাৰ এইটো হ'ব।